সুযোগ পাইছোঁ বা নিজেও গৈ পেলাই আমি দেখিছোঁ প্ৰেক্টিকেল এই যে ড্ৰাগছ খাই পেলাই কি ধৰণে তহিলং কৰিছে, মাৰপিট কৰিছে, ঘৰত জুই লগাই দিছে পৰ্যন্ত। গতিকে এটা খাণ্ডৱদাহৰ সৃষ্টি কৰিব বিচাৰিছিল। গতিকে আমি প্ৰস্তাৱ লৈছোঁ যে এই যিসকলে কৰিছে সেইসকলক আমি আমাৰ মহল্লাৰ পৰা আমি তেওঁলোকক এঘৰীয়া কৰিছোঁ। 2 নম্বৰ, আমি এইসকল ব্যক্তিয়ে যাতে তেওঁ পৰিয়ালৰ কোনো মানুহৰ লগত আমাৰ সমাজৰ কোনো মানুহে কোনো সম্পৰ্ক ৰাখিব নোৱাৰিব। তেওঁলোকৰ কোনো বিবাহ হওক, অন্য অনুষ্ঠান হওক কোনো যাব নোৱাৰিব। আমাৰ মহল্লাৰ মৌলবীসকলেও তেওঁলোকৰ লগত পাৰ্টিচিপেট কৰিব নোৱাৰিব। আৰু যদি কোনোবাই কৰে তেতিয়াহ'লে সেইসকলৰ বিৰুদ্ধে আমি ব্যৱস্থা ল'ম। তাৰোপৰি এইসকল ব্যক্তিক যাতে ৰাজহুৱা কবৰস্থানত, আমাৰ ৰাজহুৱা কবৰস্থানত কবৰস্থ কৰিব নোৱাৰে সেই ব্যৱস্থাখিনিও আমি লওঁ। এই 2-3টা আমি প্ৰস্তাৱ লৈছোঁ। আৰু ভৱিষ্যতৰ দিনত আৰু যিসকল আছে সেইসকলকো আমি চিনাক্ত কৰি পেলাই সেইসকলৰ বিৰুদ্ধে আমি সেই ধৰণৰ ব্যৱস্থাবিলাক ল'ম। উইথড্ৰ কৰা আমি সদ্যহতে উইথড্ৰ কৰাৰ কথা চিন্তা কৰা নাই। তেওঁলোকে যদি আমাৰ সমাজত সেই ধৰণৰ লিখিতভাৱে দিয়ে আৰু তেওঁলোকক আমি এটা পিৰিয়ড দিম, সংশোধন যদি হৈ যায়, ইয়াৰ পৰা যদি বিৰত থাকে তেওঁলোকে ভৱিষ্যতৰ দিনত যদি তেনেকুৱা নকৰিম বুলি কয়, আমাক সমাজক লিখিতভাৱে যদি দিয়ে, তেতিয়াহ'লে আমি কমিটি পেলাই সেইটো আমি পুনৰ বিবেচনা কৰিম। কিন্তু তেওঁলোকে যদি লিখিতভাৱে আমাক নিদিয়ে আৰু সেই যিটো নিচাজাতীয় দ্ৰব্য বা মাদক দ্ৰব্য সেৱন কৰাৰ পৰা বিৰত নাথাকে, তেতিয়াহ'লে আমি যিটো প্ৰস্তাৱ লৈছোঁ সেই প্ৰস্তাৱটোৱে বহাল থাকিব। আৰু যিসকল আছে আমাৰ সমাজখনত, আমি সেইবিলাকৰ চিনাক্ত কৰি পেলাই আমি পৰৱৰ্তী সময়তো যাতে আমাৰ সমাজখন ড্ৰাগছমুক্ত কৰিব পাৰোঁ, সমাজখনক মদ, জুৱা, ভাং, গাঞ্জা, জুৱা খেল এইবিলাক আমি শেষ কৰিব পাৰোঁ, সেইটো আমি প্ৰচেষ্টা হাতত ল'ম। আৰু ইয়াত আমাৰ সাংবাদিক বন্ধুসকল যিসকল আছে, আপোনাসকলৰো সহায় সহযোগিতাৰ প্ৰয়োজন হ'ব। এই সমাজখন যাতে আমি সুস্থ হিচাপে ৰাখিব পাৰোঁ সেইটোৱেই আমাৰ প্ৰয়াস হ'ব। আৰু এই ক্ষেত্ৰত আমি আমাৰ আৰক্ষী বিভাগকো আমি খবৰ কৰিম। আমি এই সম্পৰ্কে তেখেতসকলৰো আমি সহায় বিচাৰিম যাতে আমাৰ সমাজখনৰ পৰা এই জঘন্য অপৰাধী যিসকল আছে, ড্ৰাগছ এডিক্টেড যিসকল আছে, সেইসকলক আমি সমাজৰ পৰা এই ধৰণে আমি এঘৰীয়া কৰি পেলাই, কেৱল সেইটোৱে নহয়, তেওঁলোক মৰাৰ পিছত এই পৰিয়ালৰ কোনো ব্যক্তিক আমাৰ ৰাজহুৱা কবৰস্থানত তেওঁলোকক কবৰ দিয়াৰ পৰা আমি বিৰত ৰাখিম, কবৰস্থ কৰিব নোৱাৰিব, সেই সম্পৰ্কে আমি ব্যৱস্থা ল'ম। তেওঁলোকে নিজৰ ঘৰত সেই খব দাহ কৰিব লাগিব বা কবৰস্থ কৰিব লাগিব। ইয়াত আমি কোনো ধৰণৰ এই যিসকল অসামাজিক ব্যক্তি আছে সেইসকলক আমি কোনো কাৰণতে আমি ৰেহাই নিদিম।